আকাশী গংগা তহঁতৰ কাৰণে মই ছাছপেঞ্চ হ'ব লগা হ'ল মই কিন্তু তহঁতক ক্ষমা নকৰোঁ কৈছোঁ দেই ভালত ভাল কিন্তু বেয়াত একেবাৰে জমকালো ইউনিফৰ্ম নথকা পুলিচৰ ধমকি আৰু বতাহত তৰোৱাল ঘূৰোৱা একেটা কথা সকলো ফুটুকাৰ ফেন মই ফুটুকাৰ ফেন তোমালোকে যিমান পাৰি সোনকালে সেইটো ঘৰত সোমালেহে মোৰ মনটোৱে শান্তি পাব নহ'লে মই কৰা ভুলবোৰৰ কেতিয়াও প্ৰায়শ্চিত্ত নহ'ব সেইবোৰ সময়ৰ খেল বুলি ধৰি লৈছোঁ তুমি দেখাত আগৰ দৰেই আছা তুমিও সলনি হোৱা নাই আমি ইয়াতে বহি লওঁ নেকি আৰে ইয়াত কেনেকৈ বহিবা আমি এটা কাম কৰোঁ নেকি ক'ৰবাত ভালকৈ কথা পাতিব পৰা ঠাই এখনত ইয়াতে বহিব পাৰে ইয়াতে বহোঁ আহা ঠিক আছে কিবা ভাবি আছা নাই এইটো লোৱা চকলেট ভাবিলোঁ কেছটোৰ আৰম্ভণিটো মিঠাৰে কৰোঁ মিঠাই আনিম বুলি ভাবিছিলোঁ কিন্তু আজিকালি ফিটনেছৰ কাৰণে বহুতে মিঠাই এভইড কৰে সেইকাৰণে চকলেটেই লৈ আহিলোঁ তাৰোপৰি তুমি আগতে চকলেট খাই ভাল পাইছিলা যে তোমাৰ মনত আছে কেনেকৈ কওঁ মোৰ প্ৰতিটো কথাই মনত আছে পাহৰিব পৰা নাই তোমাক নৈতিক চৰি মই কেছটোৰ কথাই কিবা এটা ভাবি আছিলোঁ কিবা প্ৰব্লেম আছে নেকি মোৰ একাডেমিক মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবোৰ নিবলৈ আহিছিলোঁ সেইখন ঘৰৰ টকাৰে আৰু নচলোঁ বুলি সিদ্ধান্ত লৈছোঁ ভাবিছোঁ সৰুকৈ এটা জব যোগাৰ কৰি তাৰি মই চলিব পাৰিম পাপৰ টকা নালাগে আৰু মোক তোৰ সিদ্ধান্তত মই একো নকওঁ এটা কথা শুনি ভাল লাগিছে লোভ আৰু অহংকাৰৰ ৰঙীন চচমাজৰ খুলি তই সঁচা পৃথিৱীখন চাবলৈ আৰম্ভ কৰিছ তই এটা কাম কৰচোন এইখিনি ৰাখ জব বিচাৰি নোপোৱালৈকে তোৰ হাতত প্ৰয়োজন হ'ব নালাগে দেউতা মই মেনেজ কৰি ল'ম মই তোৰ দেউতাৰা হয় পিতৃৰ দায়িত্বৰ পৰা মোক আঁতৰাই নাৰাখিবিচোন আজি মোৰ আগৰ ছোৱালীজনী উভতে পোৱা যেন লাগিছে ভগৱানে তোৰ ভাল কৰিব দেউতা সদায় ভগৱানক বিশ্বাস ৰাখিবি সততাত থাকিবি তোৰ ভাল হ'ব ঠিক আছে তেন্তে আমি এনেকৈ আগবাঢ়োঁ কি কোৱা আৰাধ্যা ময়ো তাকে ভাবিছোঁ তোমালোকে কেইদিনমানৰ ভিতৰতে নিজৰ ঘৰত থাকিব পাৰিবা মই কথা দিলোঁ এক মিনিট হা হেল্ল' মোৰ এই ঘৰ মাটি সম্পত্তিৰ প্ৰতি অলপো ইণ্টাৰেষ্ট নাই কিন্তু ককাক মই এনেকৈ চাই থাকিব পৰা নাই তাৰোপৰি মোৰ মানুহজনৰ চাগে এইটোৱেই শেষ ইচ্ছা আছিল 18 বছৰীয়া স্বৰ্গীয় 18 বছৰীয়া মোক এনেকৈ আধাতে এৰি থৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ ঠিক আছে হ'ব
আৰাধ্যা আমি গৈ থাকোঁ নেকি? মোৰ বেলেগ এটা কামো আছে, তোমাক ঘৰত থৈ যাব লাগিব নহয়। নৈতিক, আমি আহোঁ, কিবা থাকিলে কণ্টেক্ট কৰিবা। ঠিক আছে। ঠিক আছে, গৈ থাকোঁ, লগ পাম। আহা। মই বুজি পাইছোঁ আৰাধ্যা, তোমাৰ জীৱনত কিমান ধুমুহা পাৰ হৈ গৈছে। এইখন ঘৰত ভৰি নিদিওঁ বুলি কোৱা মানুহ দেখোন আজি সন্ধিয়া আমাৰ ঘৰত। প্ৰভুৰ কি লীলা। চিন্তা কৰিব নালাগে। তোমাৰ বুলি তুমি ভাবি থকা আনৰ সম্পত্তিত মই ৰাজভোগ খাবলৈ অহা নাই। তেনেহ'লে কিয় আহিছে? আমি সুখত থকা দেখি, শান্তিত থকা দেখি অশান্তিৰ জুইকুৰা জ্বলাবলৈ আহিছে। আচৰিত হৈছোঁ মই, তুমি সুখ বুলিলে কি বুজা বাৰু? এই দামী দামী ফাৰ্নিচাৰ, ডাঙৰ ঘৰ, চাকৰ বাকৰ, এই দামী দামী গাড়ী, এইবোৰে তোমাক সুখ দিয়ে নেকি? আপোন মানুহবোৰৰ আৱেগত তুমি একোৱেই বিচাৰ নোপোৱা? তুমি এবাৰ আইনাৰ সন্মুখত থিয় হৈ নিজকে এবাৰ প্ৰশ্ন কৰিবাচোন, সঁচা অৰ্থত তুমি সুখী হয়নে? আৰু নিজৰ সন্তানৰ দুখতো তুমি শান্তিত আছা? আইনাই তোমাক ফাঁকি নিদিয়ে ইন্দ্ৰাণী। আইনাক তুমি প্ৰশ্ন কৰিবা। হ'ব, নৈতিকতাৰ পাঠ মোক দিব নালাগে। আপুনি আনক ফুচুলাব পাৰে, মোক নহয়। দেউতাই মোক ফুচুলোৱা নাই মা। মই নিজে বুজি উঠিছোঁ মই কৰা ভুলবোৰ। এতিয়া অন্ততঃ সেই ভুল ৰাস্তাৰে মই নাযাওঁ। সময়ত গম পাবি কোন ভুল কোন শুদ্ধ আছিলে। সেই সময় কেতিয়াবাই অতিক্ৰম কৰিলোঁ মা। ঠিক আছে, পাছত চলিবলৈ মোৰ ওচৰলৈ নাহিবি। মই এটকাও নিদিওঁ। নালাগে, মই মোৰ লগতে চাংকুৰ খৰচ পাতি নিজে কিবা কৰি যোগাৰ কৰি ল'ম। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। বুজিলোঁ। এই সকলোবোৰ আপুনি এই মূৰত সোমোৱাই দিছে নহয়? আমাৰ মাজত কাজিয়া লগাই আপুনি ৰং চাবলৈ আহিছে? নাই, তোমালোকৰ ৰং চাবলৈ মই অহা নাই। এইখিনি মই তোমাক দিবলৈ আহিছোঁ। মাজনীৰ ট্ৰিটমেণ্টৰ নামত ফিতাহী মাৰি যিখিনি টকা তুমি মেডিকেলত উলিয়াই দিছিলা, ইমান দিনে এটকা দুটকাকৈ জমাই আজি মই তোমাক দিবলৈ আহিছোঁ। কিন্তু কিয়? মই নিবিচাৰোঁ পাপৰ টকাৰে তাইৰ ট্ৰিটমেণ্ট কৰাটো, আৰু ৰাইজে তাইক আঙুলিটো আওক। তুমি খৰচ কৰা টকাখিনিৰ প্ৰকৃত মালিক তুমি যদিও নোহোৱা, তথাপি মই তোমাকেই দিছোঁ। তোমাৰ লোভৰ প্ৰকোপটো কিছু কমেই যদি কমক। লোৱা। এই টকাৰে আপুনি মোক কিনিবলৈ আহিছে? এনেকুৱা লাখ লাখ টকাৰে মই আপোনাক পুতি থ'ব পাৰোঁ। তুমি লওক। তুমি আপোনাৰ ঔষধ পাতি কিনিব পাৰিব। অহংকাৰে যে এই পতনৰ মূল, সেই কথা তুমি পাহৰি গৈছা ইন্দ্ৰাণী। তোমাৰ পতন হ'বগৈ, আৰু বেছি সময় নাই। মাজনী, তোক এই অহংকাৰী জুইকুৰাৰ ওচৰত থৈ গৈছোঁ। চিন্তা হ'ব মোৰ, কিন্তু তোৰ ওপৰত মোৰ বিশ্বাস আছে। এই জুইয়ে তোক দাহ কৰিব নোৱাৰে। ভালদৰে থাকিবি।
দেউতাই কোৱা কথাষাৰ এনেই কৈ যোৱা বুলি নাভাবিবা মা সেয়া অভিশাপ হৈ তোমাৰ চাৰিওফালে ঘূৰি ফুৰিব সাৱধানে চলিবলৈ আৰম্ভ কৰা মা সাৱধান হোৱা নম্ৰতা নিচিঞৰিবা মা চিঞৰিলে সঁচাটো মিছা হৈ নাযায় তোৰ এই বগা সাজযোৰ সলনি কৰ মা এইযোৰ কাপোৰে মোৰ বুকুত উলে বিন্ধা দি পিন্ধি থাকিব মা এই উকা ৰং মোৰ ভাগ্যৰ লিখন দেউতা ইয়াক আৰু সলনি কৰিব নোৱাৰি আকাশী গংগা আকাশী গংগা তোৰ সুখৰ বাট বিচাৰোঁতে হয়তো ক'ৰবাত ভুল কৰিছিলোঁ সেইবাবে তই এই বগা সাজযোৰ ৰঙীন কৰিব পৰা হ'লে দেউতা হা হা কি ভাবি আছা ৰঙীন কৰাৰ কথা তোৰ এই বগা সাজযোৰ সলনি কৰ মা এইযোৰ কাপোৰে মোৰ বুকুত উলে বিন্ধা দি পিন্ধি থাকিব মা এই উকা ৰং মোৰ ভাগ্যৰ লিখন দেউতা ইয়াক আৰু সলনি কৰিব নোৱাৰি তই মন কৰিলে পাৰিবি মা এইবোৰ তুমি কি ক'ব বিচাৰিছা এয়া হ'বই নোৱাৰে এই বগা সাজেই পিন্ধি থাকিব দিয়া মোক এনেকৈ থাকিয়ে মই সুখী হ'ম তই যদি সমাজলৈ ভয় কৰি কথাখিনি কৈছ তেনেহ'লে সেই কথাত ভয় নকৰিবি মা সমাজ লাগে কিন্তু সমাজৰ কথা ভাবি নিজৰখিনিক কেতিয়াও জটিল কৰিব নালাগে জীৱনটোত কেৱল এটা ৰঙেই নাথাকে মা ৰংবিহীন জীৱন জীৱন নহয় এয়া অভিশাপ তেনেহ'লে মোক অভিশপ্ত হৈয়ে থাকিবলৈ দিয়া দেউতা তোৰ জীৱনলৈ মই ৰং ছটিয়ামে আৰাধ্যা তই নাভাবিবি মই হাৰি যাম তোৰ দেউতাৰক মই জন্ম দি ডাঙৰ দীঘল কৰিছিলোঁ তোকো সৰুৰে পৰা ময়েই তুলি তালি ডাঙৰ কৰিছোঁ তহঁতৰ হুমুনিয়াহবোৰ বতাহত এৰি দিলে মোৰ কাষলৈ যে আহে সেয়া জানো নাজান সিহঁতে মোক জনাই দিয়ে তহঁতৰ মনৰ ভিতৰত চলি থকা ধুমুহাজাকৰ কথা আকাশী গংগা আকাশী গংগা মই ভবা নাছিলোঁ আৰাধ্যা তুমি যে এই জীৱনটোত ইমান ধুমুহা পাৰ কৰিবলগীয়া হৈছে ভাবিছিলোঁ তুমি য'তে আছা ভালে আছা সুখত আছা ভাবিছিলোঁ এইবাৰ তোমাক য'তে লগ পাম মোৰ মনৰ কথাবোৰ খুলি ক'ম কিন্তু আজি তোমাক এই পৰিস্থিতিত দেখি মই নিজেই কিদৰে বুজাওঁ নিজৰ মনটোক
তোমাৰ কষ্টখিনি যেন সহ্য কৰিব পৰা নাই। আইতা, তই যে আন্ধাৰে মুন্ধাৰে এনেকে আছ? তোক মই ভাত খাবলৈ তেতিয়াৰ পৰা মাতি আছো, শুনা নাই? ভাত হ'ল নেকি? ঘড়ীটোলে চাইছনে নাই? 10 বাজিল। এই বুঢ়ীজনীক মাজৰাতিলৈকে ভোকে পিয়াহে ৰাখিম বুলি ভাবিছ নেকি? তহঁতৰ গুৱাহাটীৰ দৰে নচলিব নহয় এইখন ঘৰত। শুন, কাইলৈৰ পৰা 9 বজাতে ভাত পানী খাই আজৰি হ'ব লাগিব, বুজিলি? বুজিলো। কি হৈছে ক? মানে? তোৰ কি হৈছে সেইটো ক। কটা, একোতো হোৱা নাই। তোৰ দেউতাৰক মই জন্ম দি ডাঙৰ দীঘল কৰিছিলোঁ। তোকো সৰুৰে পৰা ময়েই তুলি তালি ডাঙৰ কৰিছোঁ। তহঁতৰ হুমুনিয়াহবোৰ বতাহত এৰি দিলে মোৰ কাষলৈ যে আহে সেয়া জানো নাজান? সিহঁতে মোক জনাই দিয়ে তহঁতৰ মনৰ ভিতৰত চলি থকা ধুমুহাজাকৰ কথা। ক বাবা, কি হৈছে তোৰ? তুমি যে ফটো পাইছিলা ছোৱালীজনীৰ, কি হ'ল? তাই বিধৱা হ'ল। এইবোৰ তই কি কৈ আছ? বিশ্বাস নহ'লে তই সুধি ল'বি নিজে। সুধিব লাগিব। চা, মই যদি কিবা এটা কওঁ, তই কিন্তু জীয়াৰৰ প্ৰতি মৰম দেখুৱাই যাতা ক'বলৈ নাযাবি। প্ৰতিটো কথাতে তাই আহে তাই। হ'ব, তই এতিয়া তোৰ বেডখন মেলিব নালাগে। যি বকলা মেলি বুলি আছে তাইৰ লগতে মেলিবি। আহিবল দে আজি তাইক, চাই আছো। মই যি কৈছোঁ তুমি বুজি পাইছা নহয়? অঁ বাইদেউ। বেছি সহজ সৰল মানুহ বুলি ভুল নকৰিবা কিন্তু। হ'ব বাইদেউ। বাইদেউ, আপুনি মোকহে বেছি সহজ সৰল বুলি ভাবি আছে। সময়ত গম পাব মই কি ধামাকা দিব পাৰোঁ। মাৰ্কেটত এটা মোৰ নাম আছে। মই এটা এটেম বম হয়। মই আহোঁ দিয়া। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী গংগা, আকাশী